টিংৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড্ৰাগছ বিৰোধী দিৱস বিশিষ্ট চিকিৎসক দীপেন বৰঠাকুৰৰ অংশগ্ৰহণ। টিংৰাই ৰজনীকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন কৰা হয়। বিশেষ অনুষ্ঠানত বিশিষ্ট চিকিৎসক দীপেন বৰঠাকুৰে অংশগ্ৰহণ কৰি দৃশ্য শ্ৰাব্য মাধ্যমেৰে মাদক দ্ৰব্যৰ অপকাৰিতাৰ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। টিংৰাই আঞ্চলিক টাই আহোম যুৱ পৰিষদ আৰু টিংৰাই গাঁওৰক্ষী বাহিনীয়ে সহযোগ কৰা জ্যেষ্ঠ শিক্ষক ৰাজেন চুৰীয়ে আঁত ধৰা অনুষ্ঠানত ডিগবৈ আৰক্ষী থানাৰ মহিলা কোষৰ পৰিদৰ্শক কাব্যশ্ৰী বৰাই বক্তব্য প্ৰদান কৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰিংকুমণি বৰদলৈ, জ্যেষ্ঠ শিক্ষয়িত্ৰী আলপনা শৰ্মা, টাই আহোম যুৱ পৰিষদৰ ধ্ৰুৱ চাংমাই, গাঁওৰক্ষী বাহিনীৰ কৃষ্ণ গগৈ, প্ৰাক্তন ছাত্ৰ বুবু গগৈসহ কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ব্যুৰ ৰিপৰ্ট বি প্লাছ এনি।